ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম পেট জুন 2026 কেনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগিব। যেহেতু আপোনালোকৰ বিদ্যালয়ত হৈ যোৱা পেট এক্সামৰ আপোনালোকে ৰিপৰ্ট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব লাগিব। এই ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিবৰ বাবে আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলৰ যিটো ছুইফচাৰ্ট এপছ আছে সেই ছুইফচাৰ্ট এপটো আপোনালোকে অন কৰিব লাগিব। ছুইফচাৰ্ট অন কৰাৰ পিছত আপোনালোকে এইদৰে অপশ্যনসমূহ দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে লাইভ ৰিপৰ্ট আৰু আছাম পেট দুটা অপশ্যন আছে। চ' আপোনালোকে লাইভ ৰিপৰ্ট কাৰ্ডত আপোনালোকে যাব লাগিব। তাৰ আগতে আপোনালোকৰ ৰিপৰ্ট কাৰ্ডসমূহ ডাউনলোড কৰিবৰ বাবে আপোনালোকে এটা ওপৰত দেখিবলৈ পাইছে স্কেন এণ্ড চাৰ্ট বুলি এটা অপশ্যন আছে। ইয়াতে আপোনালোকে স্কেন কৰি যিটো QR আছে, এটা QR কোড প্ৰভাইড কৰা আছে। সেই QR কোডটো আপোনালোকে স্কেন কৰি আপোনালোকে ডাইৰেক্ট ৰিপৰ্ট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে মই ভিডিঅ'তে QR কোডটো লগাই দিম, আপোনালোকে QR কোডটো ছেভ কৰি ল'ব। চিম্পলি আপোনালোকে স্কেন এণ্ড চাৰ্টত ক্লিক কৰিব। ইয়াত যিখন QR কোড আছিলে সেই QR কোডটো আপোনালোকে ইয়াতে স্কেন কৰিব, ডানত ক্লিক কৰি দিব। ডানত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইদৰে ডাইৰেক্ট ডাউনলোড কৰা অপশ্যনটোত গুচি যাব। ইয়াৰ পিছতে আপোনালোকে প্লিজ এণ্টাৰ স্কুল কোড, যিহেতু আপোনালোকে প্ৰথমে স্কুল কোডটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। চ' আপোনালোকে এণ্টাৰ কৰি দিব, কাৰেক্টত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে য়েছ দ্য ডিটেইলছ আৰ কাৰেক্টত পুনৰ ক্লিক কৰিব। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় আপোনালোকৰ বিদ্যালয়ৰ নাম আৰু ডাইচ কোডটো আপোনালোকে শ্ব' কৰিব। য়েছ দ্য ডিটেইলছ আৰ কাৰেক্ট। ইয়াৰ পিছত আপোনালোকে পেট 2026-27ত ক্লিক কৰিব পুনৰ। ইয়াৰ পিছত ক্লিক কৰাৰ পিছত আপোনালোকে প্লিজ চিলেক্ট দ্য পেট এক্সাম জুন 2026 এইটো ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত কিছু সময় আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ৰিপৰ্ট কাৰ্ডটো আহি যাব। চ' দেখিবলৈ পাইছে এইদৰে ৰিপৰ্ট কাৰ্ডটো আহি গৈছে। আৰু ৰিপৰ্ট কাৰ্ডটো চাবৰ বাবে আপোনালোকে PDF টো ডাউনলোড কৰিব লাগিব। PDF টো ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিপৰ্ট কাৰ্ডটো এইদৰে আপোনালোকে চাবলৈ পাব। গ্ৰেড 3 যিহেতু ক্লাছ 3 গ্ৰেড 3 বুলি কোৱা হয়, গ্ৰেড 3 পাৰ্চেণ্টেজখিনি আপোনালোকে চাব পাৰে। ইয়াতে যে গ্ৰেড 4 আছে, গ্ৰেড 5 আছে। চ' আপোনালোকে এইখিনি চাব পাৰে, কোনটো গ্ৰেডত কোনটো ছাবজেক্টত কিমান পাৰ্চেণ্টেজ তেওঁলোকে লাভ কৰিছে আটাইখিনি আপোনালোকে ডিটেইলছ ইয়াতে ৰিপৰ্ট কাৰ্ডত চাব পাৰিব। আৰু কোনখিনি ষ্টুডেণ্টক ৰিমিডিয়েল ক্লাছৰ প্ৰয়োজন হয় সেই ৰিমিডিয়েল ক্লাছখিনি আপোনালোকে ইয়াতে চাব পাৰিব। দেখিবলৈ পাইছে ষ্টুডেণ্টৰ নাম শ্ব' কৰি আছে আৰু ষ্টুডেণ্টৰ নামৰ এগেইনষ্টত কোনটো ছাবজেক্ট তেওঁলোকক ৰিমিডিয়েল প্ৰয়োজন হ'ব ইয়াতে আপোনালোকে চাব পাৰিছে, টিক হৈ আছে। যিহেতু এনভাইৰনমেণ্ট ছায়েন্সত এইগৰাকী যি হয় ষ্টুডেণ্ট আছে তেওঁৰ ৰিমিডিয়েল ক্লাছৰ প্ৰয়োজন আছে বুলি ইয়াতে টিক কৰা হৈছে তেওঁক। চ' এইদৰে আপোনালোকেও আপোনালোকৰ বিদ্যালয়ৰ যিহেতু পেট এক্সামৰ ৰিপৰ্ট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।